মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই ডিব্ৰুগড় জিলায় অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 স্বদেশ অধ্যয়নৰ এটি কোশ্চিন পেপাৰৰ সলিউশন লৈ উপস্থিত হৈছো। আজিৰ ভিডিঅ'ত মই তোমালোকৰ এই স্বদেশ অধ্যয়ন কোশ্চিন পেপাৰখনৰ ভূগোল পাৰ্টৰ কোশ্চিন নম্বৰ 1 আৰু কোশ্চিন নম্বৰ 2 ফুল্লি সলিউশন কৰি দিম। এই ভিডিঅ'ত মই তোমালোকৰ আগত মুঠ 26 নম্বৰ সলিউশন কৰি দিম, গতিকে ভিডিঅ'টো তোমালোকে প্ৰথম পৰা শেষলৈ চাবা বুলি আশা ৰাখিলো। এইখিনিতে তোমালোকক জনাব খুজিছো যে তোমালোকৰ প্ৰিয় চেনেলে ইতিমধ্যে গোৱালপাৰা জিলাত অনুষ্ঠিত হোৱা, দৰঙত অনুষ্ঠিত হোৱা, ওদালগুৰি আৰু নগাঁৱৰ কোশ্চিন পেপাৰসমূহ আলোচনা কৰিছে। আশা কৰিছো বাকি জিলাৰো কোশ্চিন যেতিয়া পৰীক্ষা শেষ হ'ব বা কোশ্চিনখিনি পাম মই তোমালোকৰ আগত আলোচনা কৰিমেই। তোমালোকে নিশ্চয় এইখিনি চাই উপকৃত হ'বা। যদি কাৰোবাৰ ওচৰত কোনো বিষয়ৰ প্ৰশ্নৰ সমাধান কৰিবলগীয়া আছে তেতিয়াহ'লে মোৰ গ্ৰুপ এটা খুলি দিছোঁ, ইংলিছ লাৰ্নিং আসাম ইউটিউব চেনেলৰ গ্ৰুপত তোমালোকে শ্বেয়াৰ কৰিব পাৰা, নহ'লে মোক পাৰ্চনেলি তোমালোকে হোৱাটছএপ কৰি কোশ্চিন পেপাৰটো PDF পঠাই দিলে মই সেইখিনি সলিউশন কৰি দিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কোশ্চিন পেপাৰখনৰ মূল সমাধানলৈ যাওঁ। দেখা কোশ্চিন পেপাৰখন এনেকুৱা আছিলে। কোশ্চিন নম্বৰ 1ত কোৱা হৈছে চমু উত্তৰ লিখা 10টা দিছে। ইয়াতে এ অসমৰ কোন কেইখন জিলা পাহাৰীয়া? উত্তৰ অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা পাহাৰীয়া। বি 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল? উত্তৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল 3.12 কোটি। চি GISৰ সম্পূৰ্ণ নাম লিখা। উত্তৰ GISৰ সম্পূৰ্ণ নাম হ'ল জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন চিষ্টেম। ডি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2015 চনত কিমানটা বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছিল? উত্তৰ 17টা। ই নম্বৰ কোনবিধ মানচিত্ৰ মাপনিত চেণ্টিমিটাৰ, ইঞ্চি, ফুট আদি এককৰ উল্লেখ নাথাকে? উত্তৰ নিৰপেক্ষ ভগ্নাংশ। নেক্সট তোমালোকে চোৱা 1 নম্বৰৰ প্ৰশ্নৰ সমাধানলৈ যাওঁ। উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? এটাৰ উত্তৰ হ'ব আমাৰ ৰাজ্য অসমৰ। জি এলেকা অনুসৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সকলোতকৈ সৰু? এইটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ পূব ভাৰতৰ কোন অংশত চূণশিল পোৱা যায়? উত্তৰ কাৰ্বি আংলঙত। আই নম্বৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন স্থানত অৱস্থিত? উত্তৰ কোকৰাঝাৰ জিলাত অৱস্থিত। তাৰপিছত কোন চনত ছিকিম ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ 2002 চনত। এইখিনি আছিলে 10টা অতি চমুৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম আৰু 2টো যেতিয়া আলোচনা কৰিম তেতিয়া তোমালোকৰ কোশ্চিনৰ আনসাৰখিনিও দেখাই দিম। এতিয়ালৈকে তোমালোকে কোশ্চিনখিনি চাই যোৱা। তলত দিয়া প্ৰশ্ন কেইটাৰ চমুকৈ উত্তৰ লিখা যিকোনো 6টা। এ অসমৰ জনসংখ্যা বেছিকৈ বৃদ্ধি হোৱাৰ 2টা কাৰণ দৰ্শোৱা। উত্তৰ অসমৰ জনসংখ্যাৰ বেছিকৈ বৃদ্ধি হোৱাৰ 2টা কাৰণ হ'ল 1 জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস, 2 জনপ্ৰব্ৰজন। বি নম্বৰলৈ আহা। বি নম্বৰত কোৱা হৈছে অসমৰ 2টা তেল শোধনাগাৰৰ নাম লিখা। উত্তৰ অসমৰ 2টা তেল শোধনাগাৰৰ নাম হ'ল বঙাইগাঁও তেল শোধনাগাৰ, নুনমাটি গুৱাহাটী তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। মই 4টাৰ নাম কৈ দিছোঁ, তোমালোকে যিকোনো 2টা ইয়াৰ পৰা লিখিলে হৈ যাব। চি অসমৰ পাহাৰীয়া জিলা কেইখনত জনবসতি হেৰেংগা হোৱাৰ 2টা কাৰণ লিখা। উত্তৰ অসমৰ পাহাৰীয়া জিলা কেইখনত জনবসতি হেৰেংগা হোৱাৰ 2টা কাৰণ হ'ল নম্বৰ 1 দুৰ্গম ভূপ্ৰাকৃতিক অৱস্থান, 2 যাতায়াতৰ অসুবিধা, উন্নত কৃষিৰ মাটিৰ অভাৱ। নেক্সট
মাপনির বিভিন্ন প্রকারবোৰ কি উত্তর মাপনির বিভিন্ন প্ৰকাৰবোৰ হল 1 রৈখিক মাপনি 2 উক্তি মাপনি আৰু 3 নিৰূপক মাপনি এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা ইৰ পৰা এইখিনি মই প্ৰশ্নকিটা মাতি গৈছো একেলগে মই আনসাৰখিনি তোমালোকৰ আগত আলোচনা কৰিম অসমৰ পলসুৱা মাটিৰ ওপৰত এটি টোকা লিখা এফ জৈৱিক আৰু অজৈৱিক সম্পদৰ পাৰ্থক্য লিখা জি অসমৰ জৈৱ বৈচিত্ৰ্যৰ সন্মুখীন হোৱা যিকোনো দুটা সমস্যা বৰ্ণনা কৰা তাৰ পিছত 8 নম্বৰত দিছে জৰীপ কি সো মাই ডিয়াৰ ষ্টুডেন্টস এই গোটেইকেইটা প্ৰশ্নৰ আনসাৰ মই একেলগে দিম প্ৰথমতে মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 2 ডি লৈকে আনসাৰখিনি দেখাই দিম যাতে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তাৰ পিছত মই ইৰ পৰা আনসাৰখিনি আলোচনা কৰিম এতিয়া মই তোমালোকৰ আগত কোৱেশ্চনৰ আনসাৰখিনি দেখাই দিছো তোমালোকে আনসাৰখিনি চাই যোৱা লগে লগে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা মই তোমালোকে এইখিনি লৈ কৰি দিছো এৰ পৰা আই তাৰ পিছত যে নম্বৰ এইটো আগতে মাৰি লোৱা হৈ গল এতিয়া মই তোমালোকৰ আগত 2 নং প্ৰশ্নৰ সমাধানখিনি দেখাই দিম জি নম্বৰ এ বি সি ডি একেলগে গোটেইখিনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 2 ইটো আলোচনা কৰিম 2 এত আছিল কি অসমৰ পলসুৱা মাটিৰ ওপৰত এটি টোকা লিখা এইটো আছিল যেহেতু 2 মূল্যাংকৰ প্ৰশ্ন দিছিল মই তোমালোকক এবাৰ অলপ শৰ্টকৈ লিখিবা মই 4 মূল্যাংকৰ নিচিনাকৈ তোমালোকৰ আগত আলোচনা কৰিম অসমৰ পলসুৱা মাটিক দুটা ভাগত ভগাব পাৰি নতুন পলসুৱা আৰু পুৰণি পলসুৱা ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুপাৰে সহগনে বানপানী হোৱা অঞ্চল প্ৰধানকৈ নতুন পলসুৱা মাটিৰ পুৰণি পলসুৱা মাটি কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি বৰপেটা নলবাৰী দৰং কামৰূপ শোণিতপুৰ লখিমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত প্ৰধানকৈ পোৱা যায় নদী কাষৰীয়া নতুন পলসুৱা আৰু পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ মাজভাগত প্ৰধানকৈ পুৰণি পলসুৱা মাটি দেখা যায় বৰাক উপত্যকাত মিজোৰাম পাহাৰবোৰৰ সমান্তৰালকৈ কেইবাটাও পুৰণি পলসুৱা মাটিৰ ঠেক কিন্তু দীঘলীয়া অঞ্চল আছে পলসুৱা মাটিৰ গুণাগুণ নম্বৰ 1 নতুন পলসুৱা মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোঁৱা বৰণীয়া 2 ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ পুৰণি পলসুৱা মাটি ভাগ তুলনামূলকভাৱে উত্তৰ পাৰতকৈ ঠেক কিন্তু মানকাছাৰ দক্ষিণ হালমাৰা গোৱালপাৰা নগাঁও হোজাই জিলাৰ পুৰণি পলসুৱা মাটি ভাগ যথেষ্ট বহল 3 পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটীয়াৰ পৰা মটীয়া হালধীয়া হোৱা দেখা যায় তাৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈ আহা জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজত পাৰ্থক্য বিচাৰ কৰা উত্তৰ জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজত পাৰ্থক্য হল নম্বৰ 1 পৃথিৱীৰ যিবোৰ সম্পদত জীৱ থাকে তেনেবোৰ সম্পদক জৈৱিক সম্পদ বোলে আনহাতে যিবোৰ সম্পদ নিৰ্জীৱ সেইবোৰ সম্পদক অজৈৱিক সম্পদ বলা হয় গছ-গছনি চৰাই-চিৰিকটি মানুহ জীৱ-জন্তু পথাৰৰ শস্য আদি জৈৱিক সম্পদৰ উদাহৰণ আনহাতে পানী বায়ু খনিজ পদাৰ্থ কয়লা আদি অজৈৱিক সম্পদৰ উদাহৰণ নেক্সট অসমৰ জৈৱ বৈচিত্ৰ্যৰ সন্মুখীন হোৱা 5টা সমস্যা বৰ্ণনা কৰা উত্তৰ অসমৰ জৈৱ বৈচিত্ৰ্যৰ সন্মুখীন হোৱা 5টা সমস্যা হল আসলে তোমালোকৰ প্ৰশ্ন দুটা দিছিল মই তোমালোকৰ আগত 5টাই দিছো যেনেকৈ তোমালোকে 4 বা 5 নম্বৰ লিখিয়াকৈ হৈ যাব নম্বৰ 1 মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস 2 বান আৰু গৰাখহনীয়াৰ সমস্যা 3 জৈৱ লুণ্ঠন 4 চোৰাং চিকাৰ 5 কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ তাৰ পিছত জৰীপ কি বা জৰীপৰ বিষয়ে টোকা লিখা এইটো কোনো ভূখণ্ডক ভালদৰে অধ্যয়ন কৰি লৈ মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বলে আমি কোনো ওখ ঠাইত থিয় হৈ থাকি নামনি ঠাইৰ জৰীপ কৰিব পাৰোঁ নতুন
যিকোনো অবয়বকে সাৱধানতাৰে অৱলোকন কৰিব পৰাটো জৰীপ বুলিব পাৰি। অৰ্থাৎ ভূমিক্ষেত্ৰৰ জোখ মাখ, উচ্চতা, কৌণিক অৱস্থান, সীমা ইত্যাদিবোৰক গণিত, জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি কোৱা হয়। সো এইখিনি আছিলে 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোশ্চিন পেপাৰৰ বাকী অংশখিনি দেখাই দিম। পিছৰ ভিডিঅ'ত বাকীখিনি একেলগে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। এতিয়া কোশ্চিন নম্বৰ 3 লৈ অহা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 4 মূল্যাংকৰ প্ৰশ্ন। ইয়াত হৈছে বহনক্ষম উন্নয়নৰ ধাৰণাটো আৰু ইয়াৰ উদ্দেশ্যবোৰ বৰ্ণনা কৰা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে টিটকালকে, অসমত মৌচুমী বতাহৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা, মাজুলী দ্বীপ কিয় ইমান গুৰুত্বপূৰ্ণ ব্যাখ্যা কৰা, ই নম্বৰ দূৰ সংবেদনৰ ধাৰণাটোৰ বৰ্ণনা কৰা আৰু ভূগোল অধ্যয়নত ইয়াৰ ব্যৱহাৰৰ বিষয়ে লিখা। 1 নম্বৰত দিছে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ এটা চমু বৰ্ণনা দিয়া। 4 নম্বৰত চোৱা তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব যে 6 মূল্যাংকৰ প্ৰশ্ন, মানচিত্ৰ অভিক্ষেপ বুলি লিখিব যা, এইটো দিছে প্ৰদূষণ কি দিছে, জল পৰিবহণৰ বিষয়ে লিখিব দিছে, অসমৰ জনপ্ৰয়োজন সমস্যা আৰু সম্ভাৱনাবোৰ কি কি। এতিয়া মই তোমালোকৰ আগত হিষ্টৰীৰ কোশ্চিন পেপাৰখন দেখাই দিব বিচাৰিছোঁ। তোমালোকে মই চলো কৰি দিছোঁ। পোনপ্ৰথমে 10টা চমু প্ৰশ্ন দিছে। ওকে, এতিয়া মই 2 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি বা প্ৰশ্নখিনি আলোচনা কৰিম। হৈ গ'ল 2 নম্বৰৰ প্ৰশ্ন, তোমালোকে চাই যোৱা। নেক্সট ভিডিঅ'ত মই ভূগোলৰ গোটেইখিনি কোশ্চিনৰ এটা ভিডিঅ' আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।